ভিডিওটো আপোনালোকে নিশ্চয় দেখা পালে পানবজাৰ আৰক্ষী থানাৰ ওসি গৰাকীয়ে কেনেদৰে ব্যৱহাৰ কৰিছে ডেলিভাৰী বয় ৰাজদীপ হাজৰিকা যিটো ঘটনা একেবাৰে হ'ব নালাগিছিল আৰু এনেদৰে মানে কি কম আৰু এই ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে সম্পূৰ্ণ ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াম তাৰ আগতে তেওঁৰ মাতৃগৰাকীৰ যি প্ৰতিক্ৰিয়া এই ভিডিওটো দেখাৰ পিছত সেই গৰাকী মাতৃৰ হয়তো বহুত দুখ লাগিছে আমাৰো যেতিয়া দুখ লাগিছে যেতিয়া ৰক্ষকে যেতিয়া ভক্ষক হয় তেতিয়া কি ক'ব নহয় জানো ঠিক তেনেদৰে অৱস্থা হৈছে আমাৰ সো সম্পূৰ্ণ ভিডিওটো আপোনালোকৰ মাজলৈ মই আগবঢ়াম তাৰ আগতে এই ডেলিভাৰী বয় ৰাজদীপ হাজৰিকাৰ মাতৃৰ সংবাদ মাধ্যমৰ আগত দিয়া প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই লৈছো মোৰ ল'ৰাটোৰ নাম জ্ঞানদীপ হাজৰিকা সি কটনত বৰ্তমান লাষ্ট ইয়াৰ এবাৰ ওলাব আৰু সি বোলে পাৰ্ট টাইম জব কৰি আছে ময়ো গম নাপাওঁ সি এনে মই জানো কম্পিউটাৰ কিবা ফটোগ্ৰাফি কৰে কিবা কৰে এক্সট্ৰা কিবা কৰে কিন্তু জমেটো কৰে বুলি মই কালিয়ে গম পালোঁ গৈ পেলাই সেয়া ন এণ্ট্ৰিত সোমাই পেলাই সি বোলে মই ভিডিঅ' পাইছোঁ মোৰ লগৰীয়া ফোন আহিছে এতিয়ালৈকে সি মোক ফোন কৰা নাই বা ময়ো ফোন কৰি পোৱা নাই না ভয় খাইছে নে টেনশ্যন লৈ আছে মায়ে কি ক'ব নে কোনোবাই কিবা ক'ব সেইটো ভয়তে সি ফোন কৰা নাই নে মই নাজানো একো এই বিষয়ে নাজানো মই লগৰখিনিৰ পৰা আৰু ভিডিঅ'কেইটা দেখিয়ে গম পাইছোঁ যে মোৰ ল'ৰাটো বহুত বেয়াকৈ মাৰিম বুলিয়ে ধৰা তেনেকৈ মাৰিছে ডিঙিত দুখ পাইছে সি বহুত মই দেখা ভিডিঅ'টো কৈছোঁ মই বহুত মানে কাক কি ক'ম এতিয়া কেনেকৈ কি কৰিম মোৰ ল'ৰাটোক কেনেকৈ কি কৰিম এনেকৈতো কোনো মাৰাৰ কোনো কাৰোৰে অধিকাৰ নাই ন ডিঙি চেপি দিয়ে জানে ন এণ্ট্ৰিত সোমালে ডিঙিটোৰ চেপি নধৰে ন ফাইন কাটে বুলি জানো আৰু আমি ফাইন কাটে বা কিবা কৰে সেয়া আমি বহুত অকলশৰীয়া মানুহ আমি ল'ৰা ছোৱালী দুটা কেৱল পঢ়াইছোঁ ভালকৈ পঢ়ক সিহঁতে ভাল মানুহ হওক সেইটোৱে চিন্তা কৰোঁ টকা পইচা সি পঢ়া খৰচ মানে সি পঢ়াটো মানে পইচা মই দিওঁ যিটো মোৰ হোষ্টেলৰ ফিজ হয় ন যি ৰুমত থাকে খোৱা বোৱা সেইটো পইচা দিওঁ তাৰ এক্সট্ৰা পইচাটোতো মই ইমান এটা দিব নোৱাৰোঁ সি ক'ৰবাত এডিটিং কৰিব যায় পইচা লাগে তেতিয়া ভাড়া চাড়া বোলে সি ক'ৰ পৰা পাব সদায়তো মোক খুজিব নোৱাৰে সেইকাৰণে চাগে সি পাৰ্ট টাইম কৰিছে কিবা কিবি কৰিছে সি মোক নোকোৱাকৈ কৰিছে মোৰ পইচাটো মই কম পইচা দিওঁ তাৰ চাগে নোজোৰে সেইটো পইচাই আৰু সি মোক পইচা বিচাৰি নাথাকে সদায় মাহত মই এবাৰেই পইচা দি দিওঁ সি সেইটোৰ ওপৰতে কিতাপ চিতাপ কিনে হেৰি টিউশ্যন কৰে এনেকৈ কটনত পঢ়ি আছে এবাৰ লাষ্ট আৰু তাৰ ইফালে ছোৱালীজনীৰো পঢ়া সি ভাবিছে চাগে যে মই এইটো কৰিয়ে এনেকৈ চলোঁ কিন্তু তেনেকুৱা ক্ষেত্ৰত সি কালি এনেকৈ সন্ধিয়া সময় তাৰ লগৰ ল'ৰাই ফোন কৰিছে 8টামান বজাত যে জ্ঞানদীপ মা এনেকৈ জ্ঞানদীপৰ এনেকুৱা হৈছে তুমি টেনশ্যন নল'বা আমি ইমানো গম নাপাওঁ কিন্তু তাক এৰি দিয়া নাই মাৰিছে বোলে তাক আৰু ভিডিঅ'টো চোৱা ভিডিঅ'টো তুমি টেনশ্যন নোলোৱাকৈ চাবতো লাগিব এতিয়া উপায় নাই তোমাৰ ডিঙি চেপি ধৰিছা আৰু তুমি কিবা এটা পাৰিলে কৰা তুমিতো পুলিচতে কৰা ন তুমি কাৰোবাক ফোন কৰা মানে এনেকৈ বুলি তাৰ লগৰীয়ে ফোন কৰিছে মই পুলিচতে কৰোঁ ইয়াতে তেজপুৰতে মই তেজপুৰত মোৰ ঘৰ নহয় মোৰ জামুগুৰিত ঘৰ মই ইয়াত ভাড়াহে আছোঁ বৰ্তমান মই নাজানো মোৰ ল'ৰাটো কি কষ্ট পাইছে কি হৈছে কিয় বা এইটো পাৰ্ট টাইম জব কৰিছে কষ্ট পাইছে চাগে ন নহ'লেতো এনেকৈ নকৰিলে মই বিচাৰিছোঁ যে এনেকুৱা ল'ৰা ছোৱালীক এনেকুৱা ডিউটি কৰক মানুহে চবেইতো ডিউটি কৰিবই লাগিব ন তাৰো ডিউটি হয় সি খাদ্যটো দিবই লাগিব ন সি টাইমত দিব লাগিব সেইটো কাৰণে চাগে সি মাতোতে নুশুনিলে ন এণ্ট্ৰিত সোমালে বা কিবা এটা কৰোঁতে নুশুনিলে চাগে সুধিব লাগিছিলে যে এবাৰ ল'ৰাটোক যে তুমি কিয় ন এণ্ট্ৰিত সোমাইছা বা সি যদি বেয়াকৈ ক'লে হ'লে এচৰ মাৰক সেইটোও মোৰ আপত্তি নাই মাক হিচাপে কিন্তু এনেকৈ ডিঙি হেঁচুকি মাৰিলে যদি কালি ঘটনা এটা হৈ গ'লে মই এই অকলে মানুহজনী ৰাতিখন মই ক'ত মই ল'ৰাটো লৈ গ'লোঁ হ'লে মই কেনেকৈ কি কৰিলোঁ হ'লে মই ছোৱালীজনী লৈ গ'লোঁ হ'লে নে থৈ গ'লোঁ হ'লে তাৰ কাৰণে তদন্ত কিবা হ'ব লাগে ৰাইজে যি কৰে কিন্তু মোৰ ফালৰ পৰা মই এক্সট্ৰাকৈ একো ক'বলগীয়া নাই তেওঁ যিটো মানে ডিউটিৰ ক্ষেত্ৰত দুখ দিছে ন ল'ৰা ছোৱালী প্ৰত্যেকটোৱে তেনেকুৱা কষ্ট নাপাওক মানে কোনো ল'ৰা ছোৱালীয়ে এনেকুৱা কষ্ট নাপাওক সোধক ফাইন কাটক যি মানে আইন আছে ন সেইটো কৰক কিন্তু এনেকৈ দুখ পোৱা কাম কৰিব নালাগে মোৰ ল'ৰাটোক মানে এনেকৈ মাৰাৰ কাৰণে মই বহুত বেয়া পাইছোঁ Mari,
সিগনেল দিছিলো পলাই আহিছিলো মোক ভাঙি দিম বুলি ক'ল সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু OC গৰাকীয়ে কেনেকৈ ডেলিভাৰী বয় অৰ্থাৎ হাজৰিকাক কেনেদৰে প্ৰহাৰ কৰিছিল সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু লগতে ৰাজদীপৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো এই ক্ষেত্ৰত ৰাজদীপৰ মাতৃয়ে নহয় বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত যে গম পোৱা গৈছে নিউজত যে এই গৰাকী OCক নিলম্বন কৰা হৈছে আৰু বিভিন্নজনে দাবী কৰিছে যে এই গৰাকী OCক কিয় নিলম্বন কৰিব লাগে ডাইৰেক্ট বৰ্খাস্ত কৰিব লাগে এনেদৰে মন্তব্য আগবঢ়াই আছে সৰাজ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াও কমেন্ট কৰিব আৰু যদি বেয়া লাগিলে তেতিয়াও কমেন্ট কৰিব কমেন্ট বক্স খোলা থাকে আপোনালোকে কমেন্ট কৰিব পাৰে তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই